কোনোবাই আপোনাক বেয়া ব্যৱহাৰ কৰিলে আপুনি কি কৰা উচিত? নম্বৰ 1, কোনে আপোনাক কি ব্যৱহাৰ কৰে তাক আপুনি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নিজৰ আচৰণহে আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব, গতিকে নিজে উত্তেজিত নহ'ব, মূৰটো ঠাণ্ডা ৰাখিব। নম্বৰ 2, কোনোবাই আপোনাক অপমান কৰাৰ নিচিনা কৰিলে তেওঁৰ আচৰণ আপুনি দেখিও নেদেখাৰ ভাও ধৰক। 3, কোনোবাই আপোনাক অপমান কৰিছে, নিজকে দোষী বুলি কেতিয়াও নাভাবিব। যিয়ে অপমান কৰাৰ চেষ্টা কৰিছে তেওঁৰহে কিবা এটা মানসিক সমস্যা আছে। 4, অপমান কৰাসকলক উদ্দেশ্যি কোনো কটু কথা নক'ব। অপমান কৰিলে কওক আৰু কিবা আছে নেকি ক'বলগীয়া বুলি। অৰ্থাৎ অপমান কৰিলেও যেতিয়া আপোনাৰ গাত নালাগিব নিজেই লাজ পাব। 5, অপমান কৰাসকলে সুযোগ বিচাৰে কথা জুখি মাখি ক'ব আৰু আপোনাৰ দুৰ্বলতাৰ কথা, কোনো দুৰ্বলতাৰ কথা জানিবলৈ নিদিব। অপমান কৰাসকলে যে অপমান কৰি সুখ পায় সেই সুখটো মুঠেই নিদিব। আপোনাক অপমান কৰাসকল